ঐতিহ্য ধ্বংস হোৱাটো কোনো কাৰণে মানি ল'ব নোৱাৰে। ঐতিহ্যৰ ওপৰত আঘাত আনিছে, জয়াৰ স্মৃতিৰ ওপৰত কুঠাৰঘাত কৰা হৈছে, আৰু য'ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ য'ত পৰিকাঠামো নিৰ্ণয় হৈছিল, যিগৰাকী মহিয়সী নাৰীয়ে জাতিটো গঠন কৰিবৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছিল, সেই নাৰীগৰাকীৰ বীৰত্ব, সেই নাৰীগৰাকীৰ দেশপ্ৰেম, সেই নাৰীগৰাকীৰ জাতিপ্ৰেমক আজি ভেঙুচালি কৰি অবৈধভাৱে খনন কৰি আজি জয়াৰ এই জেৰেঙা পথাৰত আজি পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ কাৰণে দোষী DFO, ইয়াৰ কাৰণে দোষী শিৱসাগৰ ৰেঞ্জাৰ, ইয়াৰ কাৰণে দোষী আমগুৰিৰ ৰাজচক্ৰ বিষয়া, ইয়াৰ কাৰণে দোষী শিৱসাগৰ উপায়ুক্ত মহোদয় কাৰ্যালয়ৰ বিষয়ববীয়াসকল, ইয়াৰ কাৰণে দোষী শিৱসাগৰ স্থানীয় বিধায়ক, ইয়াৰ কাৰণে দোষী নিৰ্বাচিত চৰকাৰখনৰ ইয়াৰ শিৱসাগৰ প্ৰতিনিধিসকল। গতিকে এইসকল মানুহৰ স্বত্ব ছায়াত বা এইসকল ব্যক্তিৰ জ্ঞাতহাৰে ইয়াত যি অবৈধ খনন চলিছে, তাৰ কাৰণে সদৌ তাহিম চান্দে আমি দাবী উত্থাপন কৰিছোঁ যে এই ধৰণৰ কাণ্ড কাৰখানা ইয়াত নচলিব। ইয়াত যদি বিষয়াসকলে নিজৰ দায়িত্ব পালন নকৰে, তেতিয়া তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু চৰকাৰে বিনম্ৰ অনুৰোধ যে এইসকল যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া আছে, তেখেতলোকৰ বিৰুদ্ধে এটা এনকুৱাৰী দিয়ক, কিয় বা কেনেকৈ তেখেতলোকৰ জ্ঞাতহাৰে যে এটা ঐতিহ্যৰ ওপৰত কুঠাৰঘাত হৈছে, খনন চলিছে, আৰু দিন দুপৰতে হাজাৰ শ ইয়াত ডাম্পাৰ ইয়াত এই দুষ্কাৰ্য সংঘটিত কৰিছে, এই ধৰণৰ এটা এনকুৱাৰী লাগে। সেইটো সদৌ তাহিম ছাত্ৰ সন্থাৰ পৰা এটা দাবী। আৰু কাইলৈৰ পৰা ইয়াত যদি এনেকুৱা ধৰণৰ কাৰ্য হয়, তেতিয়া তাহিম ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব। যদি কিবা যদি ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি হয়, তাৰ কাৰণে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব শিৱসাগৰ উপায়ুক্ত মহোদয়, শিৱসাগৰ DFO, আমগুৰি ৰাজচক্ৰ বিষয়া। যে ইয়াত কিয় 140 দিয়া হোৱা নাই? ইয়াত 140 দিব লাগে। কোনোবাই মাটি কাটিছে, কোনোবাই নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে, কিন্তু এটা প্ৰশাসনটো আছে, ইয়াতো এটা বিভাগ আছে, ফৰেষ্টটো বিভাগ আছে। ফৰেষ্টৰ বিষয়ে মানুহকেইটা কাম কি? যে বালিকেইখন ধৰি পইচা লোৱা, যে চোৰাং কাঠৰ গাড়ীখন ধৰি পইচা লোৱা, নে ৰাস্তাত কোনোবাই লিগেল মাটি কাটি সেইকেইটা ধৰি পইচা লোৱা, নে তেওঁলোকৰ ইয়াত দায়িত্ব নাই নেকি? সিদিনা যে ৰংগনাথ মন্দিৰৰ কাষত এজন ব্যক্তিয়ে, বৰঠাকুৰ উপাধিৰ এজন ব্যক্তিয়ে নিজৰ মৈমতালিয়ে ৰংগনাথ মন্দিৰৰ পুখুৰী পুতি দিছে। ফৰেষ্টক ফোন কৰিছোঁ, তেওঁলোকে গম নাপাওঁ বুলি কৈছে। দিন দুপৰ হৈছে, আজি জেৰেঙাত হৈছে, কালি ৰংগনাথ মন্দিৰত হৈছে, পৰহিলে আৰু বেলেগ ঠাইত হ'ব। এই ধৰণৰ কাণ্ড ইয়াত নচলিব। কাৰোবাৰ দাদাগিৰি, কাৰোবালৈ ভয় কৰি ইয়াত কোনো ইয়াত চলি থকা নাই। গতিকে এই ধৰণৰ কৰ্মকাণ্ডই ঐতিহাসিক জেৰেঙা পথাৰত এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিব। শিৱসাগৰ উপায়ুক্ত মহোদয়ে তেখেতৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। শিৱসাগৰ DFO জনক এই ক্ষেত্ৰত চকু দিবৰ কাৰণে আমি কৈছোঁ। আৰু আমগুৰি ৰাজচক্ৰ বিষয়া অফিচত বহি নাথাকি ৰাইজৰ ওচৰলৈ আহি ৰাইজৰ দুৰ্গতি বুজ ল'বলৈ কৈছোঁ। কাৰণ এইটো আমাৰ আৱেগ, এইটো আমাৰ চেণ্টিমেণ্ট, এইটো আমাৰ প্ৰাইড, এইটো আমাৰ ঐতিহ্য, এইটো এটা ঐতিহাসিক সম্পদ। গতিকে ইয়াৰ ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব অসমৰ সমাজ জীৱনৰ যিটো প্ৰতিজন ব্যক্তি, তাৰ দায়িত্ব চৰকাৰী প্ৰতিজন বিষয়া।